বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় বাতিল কৰিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হিমন্ত বিশ্ব শৰ্মালৈ কথা হল জনগণক কাৰ্ফিউৰ মাজত ৰাখি সদনৰ মজিয়াত সংখ্যাৰ ভয় দেখুৱাই পিছ গুৱাৰে দি কা আনিলে আৰু আজি যি সময়ত অসমৰ জনগণক বানত ডুবি আছে বানত বকাই আছে এহাজ অন্যৰ কাৰণে চিন্তা কৰিব লগা হৈছে তেতিয়া পুনৰ চৰকাৰখনে পিছ গুৱাৰে দি বিদেশী নাগৰিকৰ যি গোচৰ আছে সেইসমূহ বিদেশী ন্যায়াধীকৰণলৈ নপঠিয়াবৰ বাবে অধিসূচনা জাৰি কৰিছে আৰু এই অধিসূচনা আমি দাস কৰি প্ৰতিবাদ কৰিছো আৰু স্পষ্ট ভাষাত কৈ দিওঁ যে অসমৰ সৰ্বানন্দ আৰু হিমন্ত বিশ্বই কলেতো আমি মানি নলওঁ এই অসমৰ বাহিৰৰ পৰা অমিত শ্বাহ জে.পি. নাড্ডা নৰেন্দ্ৰ মোদী আহিও যদি কয় যে অসমত কা প্ৰযোজ্য হ'ব বিদেশীৰ বোজা অসমে ল'ব লাগিব আমি নলওঁ স্পষ্ট কথা কাক ভিত্তি কৰি অসমলৈ আহিব লগা এজনো বিদেশীৰ বোজা অসমে নলয় এয়া ছাত্ৰ সন্থাৰ অটল স্থিতি আমি স্পষ্ট ভাষাত কওঁ এজনো বিদেশী নাগৰিক নাহে বুলি কওঁতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আঠজনে ইতিমধ্যে আবেদন কৰিছে আৰু আঠজনৰ ভিতৰত দুজনে ইতিমধ্যে সাক্ষাৎকাৰ অৱতীৰ্ণ হৈছে আৰু তাৰ পিছত তেওঁলোকে যদি কৈ থাকে যে এজনো বিদেশী নাহে সেয়া ফুকুলা কথা আজি এজন কাইলৈ দুজন পৰহিলে হাজাৰজন এই কথা ছাত্ৰ সন্থাই আজিও মনা নাই এজনত নেমানো 10 জনত নেমানো হাজাৰজনত নেমানো সেয়া আমাৰ অটল স্থিতি আমি স্পষ্ট ভাষাত কওঁ নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি 2014 চনৰ 31 ডিচেম্বৰলৈকে যিসমূহ অসমত অবৈধভাৱে প্ৰৱেশ কৰা বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে কাৰ যোগেদি চৰকাৰে যা যোগাৰ কৰিছে পুনৰবাৰ চৰকাৰে পুনৰবাৰ অধিসূচনা জাৰি কৰি ক'বলৈ বিচাৰিছে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ বিদেশী কিন্তু কোনো গোচৰ বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ নকৰিবৰ কাৰণে অধিসূচনা জাৰি কৰিছে তাক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো উচ্চতম ন্যায়ালয়ত যিহেতু সদৌ ছাত্ৰ গোচৰ চলি থকা সময়ত এনেধৰণে চৰকাৰে যি জাননী জাৰি কৰিছে অধিসূচনা জাৰি কৰিছে তাক কিন্তু আমি বিৰোধ কৰি সেই প্ৰতিলিপি আজি দাস কৰিছো নৰেন্দ্ৰ মোদী হায় হায় আমি নামানো আমি নামানো বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় বাতিল কৰিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হিমন্ত বিশ্ব শৰ্মালৈ কথা হল অসমৰ জনগণক কাৰ্ফিউৰ মাজত ৰাখি সদনৰ মজিয়াত সংখ্যাৰ ভয় দেখুৱাই পিছ গুৱাৰে দি কা আনিলে আৰু আজি যি সময়ত অসমৰ জনগণক বানত ডুবি আছে বানত বকাই আছে এহাজ অন্যৰ কাৰণে চিন্তা কৰিব লগা হৈছে তেতিয়া পুনৰ চৰকাৰখনে পিছ গুৱাৰে দি বিদেশী নাগৰিকৰ যি গোচৰ আছে সেইসমূহ বিদেশী ন্যায়াধীকৰণলৈ নপঠিয়াবৰ বাবে অধিসূচনা জাৰি কৰিছে আৰু এই অধিসূচনা আমি দাস কৰি প্ৰতিবাদ কৰিছো আৰু স্পষ্ট ভাষাত কৈ দিওঁ যে অসমৰ সৰ্বানন্দ আৰু হিমন্ত বিশ্বই কলেতো আমি মানি নলওঁ এই অসমৰ বাহিৰৰ পৰা অমিত শ্বাহ জে.পি. নাড্ডা নৰেন্দ্ৰ মোদী আহিও যদি কয় যে অসমত কা প্ৰযোজ্য হ'ব বিদেশীৰ বোজা অসমে ল'ব লাগিব আমি নলওঁ স্পষ্ট কথা কাক ভিত্তি কৰি অসমলৈ আহিব লগা এজনো বিদেশীৰ বোজা অসমে নলয় এয়া ছাত্ৰ সন্থাৰ অটল স্থিতি আমি স্পষ্ট ভাষাত কওঁ এজনো বিদেশী নাগৰিক নাহে বুলি কওঁতে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আঠজনে ইতিমধ্যে আবেদন কৰিছে আৰু আঠজনৰ ভিতৰত দুজনে ইতিমধ্যে সাক্ষাৎকাৰ অৱতীৰ্ণ হৈছে আৰু তাৰ পিছত তেওঁলোকে যদি কৈ থাকে যে এজনো বিদেশী নাহে সেয়া ফুকুলা কথা আজি এজন কাইলৈ দুজন পৰহিলে হাজাৰজন এই কথা ছাত্ৰ সন্থাই আজিও মনা নাই এজনত নেমানো 10 জনত নেমানো হাজাৰজনত নেমানো সেয়া আমাৰ অটল স্থিতি আমি স্পষ্ট ভাষাত কওঁ নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি 2014 চনৰ 31 ডিচেম্বৰলৈকে যিসমূহ অসমত অবৈধভাৱে প্ৰৱেশ কৰা বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে কাৰ যোগেদি চৰকাৰে যা যোগাৰ কৰিছে পুনৰবাৰ চৰকাৰে পুনৰবাৰ অধিসূচনা জাৰি কৰি ক'বলৈ বিচাৰিছে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা অবৈধ বিদেশী কিন্তু কোনো গোচৰ বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ নকৰিবৰ কাৰণে অধিসূচনা জাৰি কৰিছে তাক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো উচ্চতম ন্যায়ালয়ত যিহেতু সদৌ ছাত্ৰ গোচৰ চলি থকা সময়ত
এনেধৰণে চৰকাৰে যি জাননী জাৰি কৰিছে, অধিসূচনা জাৰি কৰিছে, তাক কিন্তু আমি বিৰোধ কৰি সেই প্ৰতিলিপি আজি দাহ কৰিছো।